পুনৰ লুণজ্যোতি ডাঙৰীয়াৰ ভয়ানক বিস্ফোৰণ হয়। লুণজ্যোতি ডাঙৰীয়াৰ এইবাৰ যিটো নিৰ্বাচনী প্ৰচাৰ, এইবাৰ যিধৰণে নিৰ্বাচনী প্ৰচাৰ চলালে আপোনালোকে দেখিলে আচলতে আচৰিত হৈ যাব। গতিকে কেনেকৈ চলালে নিৰ্বাচনী প্ৰচাৰ, এবাৰ কি ক'লে নিৰ্বাচনী প্ৰচাৰত, সকলো ৰাইজে দেখি হতবাক হৈ গ'ল। এইবাৰ লুণজ্যোতি গগৈ ডাঙৰীয়া আচলতে এটা আচৰিত ৰূপ হয়। চাওক আপোনালোকে ভিডিঅ'টো, আৰু নতুনকৈ অহা গ'লে চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো চাওক আৰু এটা সুন্দৰ কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। জাতীয় জীৱনৰ যিসকল সংগ্ৰামী চেতনা থকা, দেশক ভাল পোৱা, জাতিক ভাল পোৱা, দেশৰ কাৰণে যিসকলে কাম কৰা ব্যক্তি আছে, সেইসকলৰ যুঁজ হিচাপে এই যুঁজখন আমি সকলোৱে পৰিগণিত কৰিছোঁ আৰু সকলোৱে ভাবোঁ যে এই যুঁজখন সেইকাৰণে বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ লগত ৰাইজৰ যুঁজ, জনতাৰ যুঁজ। কাৰণ এই সময়ত আপোনালোকে সকলোৱে জানে যে আমাৰ যিসকল গাঁৱে ভূঞে, বাগানে, চহৰে, নগৰে থকা যিসকল সাধাৰণ মানুহ আছে, সেইসকল মানুহ কোনেও এতিয়া সুখত থকা নাই। এফালে বিভিন্ন সামগ্ৰীৰ দাম বাঢ়িছে, আনফালে কৰ কাটলৰ বোজা, আনফালে এই চৰকাৰৰ দিনত মাটিৰ খাজানা 5 গুণ বঢ়াইছে। এই চৰকাৰৰ দিনত 9 বাৰকৈ বিদ্যুতৰ মাচুল, আমাৰ লাইটৰ বিল 9 বাৰকৈ বঢ়াইছে। এই চৰকাৰৰ দিনত এই অত্যাৱশ্যকীয় সামগ্ৰী বুলি যিবোৰ কওঁ, আমাৰ আলু, দাইল, মিঠাতেল, পিঁয়াজ, নিমখ, চাউল, এইবোৰৰ দাম হুৰা বাঢ়িছে। আৰু যদি অংকত কওঁ 180% বাঢ়িছে। মোদী চৰকাৰ অহাৰ আগত 2014 চন, অসমত 2016 চনত সোণোৱাল চৰকাৰ অহাৰ যিটো দাম আছিল তাতকে প্ৰায় 4 গুণ বাঢ়িছে। আৰু গেছৰ চিলিণ্ডাৰৰ দাম কিমান বাঢ়িলে আমাৰ গৃহিণীসকল আছে, তেওঁলোকে জানে। 2014 চনত 440 আছিল, এতিয়া বাঢ়ি 1150 হ'ল। তাৰ মানে প্ৰায় 300% বাঢ়িছে। ভাবি চাওকচোন, এয়া জানো সাধাৰণ মানুহৰ কাৰণে তেওঁলোকে জীৱনটো আগবঢ়াই লৈ যোৱাটো, সহজভাৱে আগবঢ়াই লৈ যোৱাটো সম্ভৱ? তাৰ উপৰিও ঔষধ পাতি, জীৱনদায়িনী ঔষধ বুলি যিবোৰ কয়, সাধাৰণ বেমাৰ যিবোৰ ঔষধ ব্যৱহাৰ হয়, মূৰৰ বিষৰ দৰৱ, জ্বৰৰ, কাহৰ, এইবোৰৰ দৰৱৰ দাম আগতে বৰ বেছি নাছিল। এতিয়া ইমান বেছি এইবোৰ দৰৱত GST লগাই দিছে, ইমান দাম বঢ়াই দিছে যে এতিয়া 45%লৈকে কৰ বাঢ়িছে, GST বাঢ়িছে। আৰু তাৰ উপৰিও ঘৰ বন্ধা সামগ্ৰী যিবোৰ আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ, শিল, বালি, ইটা, লোহাৰ ৰড, এইবোৰৰ দাম ইমান বেছি বাঢ়িছে যে সাধাৰণ মানুহে ঘৰ বন্ধা কথাটো বা ঘৰ বন্ধাৰ যিটো সপোন, এখন নিজৰ ঘৰ বনোৱাৰ যিটো সপোন, এইটো বহুত টান আৰু কঠিন হৈ পৰিছে। গতিকে তেনেকুৱা এটা সময়ত আমাৰ ৰাইজৰ আশা কি আছিল? 2014 আৰু 16 চনৰ নিৰ্বাচনৰ সময়ত বিজেপিয়ে কি কৈছিল যে বস্তু বাহনীৰ দাম কমাম। তেওঁলোকৰ নেতাই দিল্লীত চিলিণ্ডাৰ ওলোটাই থৈ পিঁয়াজ আৰু আলুৰ মালা পিন্ধি প্ৰতিবাদ কৰিছিল যে এইবোৰ মানে সোণৰ দৰে দাম বাঢ়িছে। পিঁয়াজৰ দাম, সোণৰ চেইনৰ সলনি পিঁয়াজৰ চেইন আৰু আলুৰ চেইন পিন্ধা এটা প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছিল। কিন্তু ৰাইজ 2014 পৰা 10 বছৰ হ'ব আৰু কালি পৰহি, আৰু 2016 পৰা 7.5 বছৰ অতিক্ৰম কৰিলে, কিন্তু আমাৰ মূল যিটো বিষয়, দাম বৃদ্ধিৰ যিটো বিষয়, এইটোক নকমিল। কোনো বস্তু বাহনীৰ দাম নকমিল, ওলোটাই হুৰা বাঢ়িছে। পেট্ৰল, ডিজেল, গেছৰ চিলিণ্ডাৰ, সকলোৰে কথা কৈছোঁ। গতিকে তেনেকুৱা এটা সময়ত এই চৰকাৰখনে তেওঁলোকে কৰা যিবোৰ কাম কাজ, সেইবোৰৰ বিৰুদ্ধে এইবাৰ নিৰ্বাচনত ভোটদান কৰিব লাগিব। মই অসমৰ জাতীয় জীৱনৰ আপোনালোকে সকলোৱে দেখিছে, প্ৰথমৰ পৰা অসমৰ জাতীয় যিবোৰ বিষয় আছে, প্ৰশ্ন যিবোৰ আছে, যিবোৰ জাতীয় জীৱনৰ অমীমাংসিত প্ৰশ্ন, সেই প্ৰশ্নবোৰ উত্থাপন কৰি আহিছোঁ। যেনে অসমৰ মাটিত অসমৰ মানুহৰ অধিকাৰ সাব্যস্ত হ'ব লাগিব। কাৰ অসমক জাপি দিয়া হৈছে, এইটো আমাৰ প্ৰতি অন্যায়। আমাৰ মাটি ভেটি আমি ৰক্ষা কৰিব নোৱাৰিম, আমাৰ ভাষা কৃষ্টি সংস্কৃতি ৰক্ষা কৰিব নোৱাৰিম। আমাৰ যিটো ৰাজনৈতিক ক্ষমতাৰ বাছ যদি আমাৰ নিজৰ মানুহৰ হাতত থাকিব লাগে, এইটো আমাৰ হাতৰ পৰা গুচি যাব। আমাৰ মাটি ভেটি বেলেগে কাঢ়ি ল'ব, বৈধ বিদেশীক নাগৰিকত্ব দিলে তেওঁলোকে ল'ব। এই বাগান য'ত আমি আছো, এই বাগানৰ কাষত আমি থিয় হৈ আছো, বাগানৰ মানুহৰ মাটিও তেওঁলোকক দিব লাগিব। আজি আমাৰ চাহ শ্ৰমিকসকলে এই বাগানত তেওঁলোকে শ্ৰম কৰি আছে, তেওঁলোকে কাম কৰি আছে। আজি তেওঁলোক এই বিদেশীসকল অহাৰ ফলত আমাৰ যিসকল চাহ শ্ৰমিক আছে, তেওঁলোকৰ এই বাগানৰ তেওঁলোকৰ কাম গুচি যাব। কাৰণ কম পইচাত বাংলাদেশৰ যিসকল ব্যক্তি আছে, তেওঁলোকে চাকৰি বাকৰি কৰে। আমাৰ অসমত আপোনালোকে জানে, গাঁও অঞ্চলৰ মানুহৰ মাটিৰ পট্টা নাই, বাগানৰ অঞ্চলৰ মানুহৰ পট্টা নাই। যোৱা কালি মই লক্ষীপথাৰলৈ গৈছিলো, তাত 22খন গাঁও আছে, যি 22খন গাঁও এতিয়াও তেওঁলোকৰ মাটিৰ পট্টাৰ অভাৱ আমি দেখিবলৈ পাইছো। ভূমিহীন মৌজা 6খন গাঁও এনেকুৱা আছে, যিকেইখন গাঁও এতিয়া তেওঁলোকে বনাঞ্চলত বসবাস কৰা বুলি তেওঁলোকক উচ্ছেদ কৰিবলৈ বিচাৰিছে। তাৰ মানে আমাৰ অসমত হাজাৰ বছৰ অসমত বসবাস কৰা মানুহৰ নিজৰ মাটি ভেটি নাই। এনেকুৱা পৰিয়াল অসমত আছে, যি বান গৰাখহনীয়া প্ৰাকৃতিক দুৰ্যোগৰ ফলত নিজৰ মাটি ভেটি হেৰুৱাইছে, এতিয়া ভূমিহীন পৰিয়াল হিচাপে জীয়াই আছে। এনেকুৱা পৰিয়াল কম নহয়, 8 লাখ। মই কোৱা নাই। চৰকাৰৰ যি প্ৰতিবেদন, হৰিশংকৰ ব্ৰহ্ম নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত এখন প্ৰতিবেদন চৰকাৰে বনাইছিল, তাত কৈছে যে 8 লাখ ভূমিহীন পৰিয়াল অসমত আছে। আৰু বিধানসভাৰ মজিয়াত যেতিয়া যিগৰাকী বিভাগীয় মন্ত্ৰী
যোগেন মোহনে যেতিয়া যোৱা 2 বছৰ আগত তেওঁ হিচাপ দিছিল তেতিয়াও 5,36,000 গৃহহীন পৰিয়াল অসমত থকা কথা কৈছে। 2020 চনত 2020-21 চনত যেতিয়া প্ৰতিবেদন তেওঁ দিছিল তেতিয়া কৈছিল যে 6,66,000 নে 67,000 ভূমিহীন পৰিয়াল অসমত আছে। তাৰমানে এইবোৰ কথা চৰকাৰে কোৱা কথা। এতিয়া আপোনাৰ মোৰ আমাৰ নিজৰে মাটি বাৰী নাই, আমাৰ ককাই ভাই কোনোবা দাদাই কোনোবা নিচাদেও কোনোবা ভাই ভতিজাৰ আজি মাটি বেটি নাই, ভূমিহীন হৈ তেওঁলোকে জীয়াই থাকিব লগা হৈছে। বাগানৰ মানুহে ম্যাদী পট্টা নাপায়, গাঁৱৰ মানুহে ম্যাদী পট্টা নাপায়, আৰু তাৰ বিপৰীতে নাগৰিকত্ব সংশোধনী আইন তাৰমানে জাপি দি বিদেশীক নাগৰিকত্ব দি তেওঁলোকক আমাৰ মাটি ভেটি দিব। এইটো আপোনালোকে মানি ল'ব পাৰেনে? এইটো কথা ৰাইজ, এইটো কথা মানি ল'ব পৰা কথা নহয়। কাৰণ আজি ইয়াৰ প্ৰভাৱ আজি দেখা নাই আইনখনৰ, কাইলৈ দেখিব, বাগানৰ মানুহেও দেখিব, গাঁৱৰ মানুহেও দেখিব। এতিয়া বাগানত থকা সকলো মানুহে এইবোৰ কথা গম পাইছে যে তেওঁলোকে আহিলে তেওঁলোকে কম পইচাত খাটে, কম টকা পইচাত খাটে। আজি বাগানৰ যিটো মজুৰি তাতকৈ কমত খটা আৰম্ভ কৰিব, তেওঁলোকক মজুৰি, তেওঁলোকক চাহ বাগানত নিযুক্তি দিব, শ্ৰমিক হ'ব, আৰু চাহ বাগানৰ আমাৰ যিসকল শ্ৰমিক আছে তেওঁলোকে নিজৰ কাম হেৰুৱাব লগা হ'ব। গতিকে এইবোৰ কথা আমাৰ বৰ ডাঙৰ বিষয়, এইবোৰ সকলোৱে বুজি পাব লাগিব। গতিকে আজি উপলব্ধি নকৰিব, কিন্তু 50 বছৰ 40 বছৰ 100 বছৰৰ পিছত ইয়াৰ প্ৰভাৱ আপুনি মইতো এইখন পৃথিৱীত নাথাকিম, আমাৰ ল'ৰা ছোৱালী, আমাৰ নাতি পুতি, আমাৰ সন্তান সন্ততিয়ে তেওঁলোকে ক'ব যে এইসকল ব্যক্তিয়ে আমাক জাতিটোক কৰা অন্যায়ৰ বিৰুদ্ধে মাত নামাতিলে কাৰণে আজি আমাৰ মাটি বাংলাদেশীয়ে লৈ ল'লে, আমাৰ বাগান বাংলাদেশীয়ে লৈ ল'লে। গতিকে ৰাইজ, সেই যিসকলে অন্যায় কৰিছে জাতিটোক অসমত, তাৰ ভিতৰত অন্যতম ব্যক্তিগৰাকী হ'ল বিজেপিৰ প্ৰাৰ্থীগৰাকী। কাৰণ যেতিয়া জাপি দিছে তেওঁ অসমৰ মুখ্যমন্ত্ৰী, 5 গৰাকী শ্বহীদক যেতিয়া গুলীয়াই হত্যা কৰিছে তেওঁ অসমৰ মুখ্যমন্ত্ৰী, যেতিয়া অসম চুক্তিত নচ্ছেদ কৰি দিয়া হ'ল তেতিয়া তেওঁ অসমৰ মুখ্যমন্ত্ৰী, অসম চুক্তিৰ 6 নম্বৰ দফা প্ৰতিবেদন দি কমিটি বনাই যেতিয়া কাৰ্যকৰী নকৰিলে, দিল্লীত যেতিয়া জমা নিদিলে, ধোঁৱা চাঙত তুলি থলে, সেই সময়ত তেওঁ মুখ্যমন্ত্ৰী। 6 জনগোষ্ঠীৰ জনজাতিকৰণ, মৰাণ মটক, আমাৰ চাহ জনগোষ্ঠী বা আদিবাসী বা আহোম বা চুতীয়া আৰু কোচ ৰাজবংশীসকল তেওঁলোকক জনজাতিকৰণ নকৰিলে, সেই সময়ত তেওঁ মুখ্যমন্ত্ৰী। যিসকল জনজাতি আছে, যিসকল ST আছে, তেওঁলোকৰ 6 শিডিউল এৰিয়াত তেওঁলোকৰ অধিকাৰ যেতিয়া সাব্যস্ত হোৱা নাই, মুখ্যমন্ত্ৰী তেওঁ নতুবা তেওঁ দিল্লীত আছে সংসদৰ মজিয়াত, যাৰ কাৰণে তেওঁ যুঁজিব লাগিছিল, নুযুঁজি তেওঁ মনে মনে থাকিল, আত্মসমৰ্পণ কৰিলে, আৰু নিজৰ জাতিটোৰ যিটো ধ্বংসযজ্ঞ এইটো নিজে নিজে মনে মনে আহুতি দি আছে। তেওঁ নীৰৱ দৰ্শক হৈ, চৰ্দাৰ হৈ জাতিটোক কৰা অন্যায় নীৰৱে মনে মনে চাইছে। গতিকে ৰাইজ, আপোনালোকৰ এইটো বিচাৰ কৰাৰ সময়, আপোনালোকে এই কথা বতৰাবোৰ এটা জাতিক আমাৰ মানুহক কৰা অন্যায়ৰ উত্তৰ দিয়াৰ সময়। উত্তৰ দিবলৈ 5 বছৰৰ মূৰত এবাৰে পায় সুযোগ, এই নিৰ্বাচন, লোকসভা নিৰ্বাচন, নহলে নিৰ্বাচনৰ সময়ত আমাৰ ৰাজনৈতিক ব্যক্তিসকল আহে যায়, আপোনালোকৰ সমস্যা কিন্তু কেতিয়াও সমস্যা হৈ থাকে, সমস্যাৰ সমাধান নহয়। গতিকে মই আপোনালোকক এটা কথাই ক'ব পাৰো যে মই ৰাজনীতি কেৱল নিজৰ জীৱন আৰু জীৱিকাৰ কাৰণে ৰাজনীতি কৰা নাই। নহলে মই যদি নিজৰ জীৱনৰ কাৰণে ৰাজনীতি কৰিলো হলে, যিবোৰ ৰাজনৈতিক দলে ৰাজ কৰি আছে, যিবোৰ ৰাজনৈতিক দলৰ সংগঠনৰ ভেটি শক্তিশালী, তালৈ গৈয়ে মই যোগদান কৰিলো হলে, হয়তো বিজেপি নতুবা কংগ্ৰেছ। কিন্তু মই ভাবিছো যে মোৰ অসমৰ মানুহৰ যিটো জাতীয়তাবাদী ধাৰা, য'ত স্বাভিমান আছে, য'ত মানুহৰ মনৰ কথা কয়, আমাৰ প্ৰতিটো ভাষা কৃষ্টি সংস্কৃতিৰ মানুহৰ সমন্বয়ৰ কথা কয়, সেই চিন্তা, সেই আদৰ্শ, সেই দৰ্শনক মই নিজৰ জীৱন দিব লাগিব। মই ৰাজনীতি মানুহৰ কাৰণে কৰিব খুজিছো, আৰু দেশত সমাজত যেতিয়া আমাৰ মানুহৰ ভৱিষ্যত যেতিয়া সুৰক্ষিত নহব, যেতিয়া মানুহে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা যেতিয়া বিচাৰি নাপাব, তেতিয়া সেইখন সমাজত আমি সেই ৰাজ্যখনৰ ভৱিষ্যতৰ কথা কেতিয়াও আমি ভালকে ভাবিব নোৱাৰো, বা সেই সপোন আমাৰ কাৰণে কেতিয়াও শুদ্ধ নহয়। গতিকে আমি এইবাৰ এই নিৰ্বাচনৰ যুঁজখনত আমি ৰাইজক ক'ব খুজিছো যে আপোনালোকে এইবাৰ অন্ততঃ সঠিক আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব, আৰু এইবাৰ এই নিৰ্বাচনৰ সিদ্ধান্তৰ ওপৰতে আপোনাৰ মোৰ আমাৰ যিটো শক্তি বা আমাৰ যিটো জাতিটোৰ প্ৰতি যিটো দায়িত্ব, সেইটো প্ৰমাণিত হ'ব, প্ৰতিফলিত হ'ব। এতিয়া বিভিন্ন ধৰণৰ প্ৰলোভন আহিব, আপোনালোকক খুব আহিব। এতিয়া যোৱাবাৰতো আপোনালোকক মিছা কথা কৈ ভোট নিলেই, অৰুণোদয় আঁচনিৰ ধন ঘূৰাই দিম বুলি কৈছে, দিলে নেকি? দিলে নে নাই দিয়া? সম্পূৰ্ণ ঘূৰাই দিম বুলি কৈছে। অৰুণোদয় আঁচনিৰ ধন ঘূৰাই দিয়া হ'ব, আৰু চিঞৰি চিঞৰি কৈছিল, অসমৰ সেই সময়ত মুখ্যমন্ত্ৰী হোৱা নাছিল, কিন্তু আজি মুখ্যমন্ত্ৰী হোৱা সেই ব্যক্তিগৰাকীয়ে চিঞৰি চিঞৰি কৈছিল যে বাইদেউসকল, আপোনালোকক মাইক্ৰ ফাইনেন্স বন্ধন গোটৰ ঋণ ৰেহাই লাগিব নে নালাগে? ৰাইজে কৈছে, ৰাইজে সিফালৰ পৰা চিঞৰি লাগিব। তেওঁ কয় মই ভালকে শুনা নাই, আপোনালোক লাগিবনে? তেতিয়া জোৰকে চিঞৰি কয় লাগিব, আৰু এবাৰ কওক বুলি কয়, তৃতীয়বাৰ সেইবাৰো কয় ৰাইজে চিঞৰি যে লাগিব। তাৰপিছত পালে নেকি? নাই পোৱা, নাপালে, তাৰমানে ঠগিলে। আৰু এইবাৰো লাখপতি বাইদেউ বনাবলৈ আহিছে নহয়, এবাৰ আকৌ ঠগিবলৈ আহিছে। যেতিয়া নিৰ্বাচন আহে তেতিয়া এইবোৰ ফৰ্ম ফিল আপটো ঘন হয় অকণমান। নিৰ্বাচন অহাৰ সময়ত এতিয়া আপোনালোকৰ সভালৈ আহিব বুলি গম পাই এতিয়া অৰুণোদয় আঁচনি ফৰ্ম ফিল আপত লগাই দিছে। নিৰ্বাচনৰ যেতিয়া দিন ঘোষণা হয় এইটোতো নোৱাৰে অন্যায়,
ইলেকশ্যনত কোড অফ কণ্ডাক্ট লাগি যোৱাৰ পাছত এইবোৰ কাম কৰিব নোৱাৰে, কিন্তু তথাপিও কৰে। যোৱাকালি লক্ষীপথতে কামটো কৰিছে, তথাপিও আমাৰ তাত মানুহ 500 পৰা 1000 মানুহ গোট খাইছে। মানে ধাৰাসাৰ বৰষুণ, তাৰ মাজতো ৰাইজ ওলাই আহিছে। এটা কাৰণে ওলাই আহিছে, তেওঁলোকৰ যে মিছা কথা কয়, কিন্তু মই ভাবো যে ৰাইজে এইবাৰ বুজি পাইছে কাৰণে আমাৰ মহিলাৰ সংখ্যা বেছি। তেওঁলোকে মহিলাক লক্ষ্য কৰিয়ে লয়। যোৱাবাৰ বন্ধন গোটৰ ঋণ ৰেহাই এইবাৰ লাখপতি বাইদেউ এইবাৰ কামত দিয়া নাই, এইবাৰ এইটো দৰৱ কামত দিয়া নাই। ৰাইজেও কৈছে যে আমাক এইবাৰ বাকী নচলিব, বাকী মানে ফাঁকি। গতিকে এবাৰ নগদ দিবা, নগদানগদি কাৰবাৰ দিবা, যদি আগতে পাওঁ তাৰপিছত সিদ্ধান্ত ল'ম। তাৰপিছতো ৰাইজে কৈছে যে যদিও আমাৰ কিবা আঁচনিৰ ধন দিছে, তাৰমানে আমিতো বিজেপিৰ নিকিনা গোলাম নহয়। মন গ'লে আমাক কৈ দিব যে আমাক বিজেপিত পদুম ফুলত ভোট দিব লাগিব। আৰু আমি কথা পাতি আছো যে পদুম ফুল হৈ থকা নাই, পদুম ফুল এই মিছা প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে পদুম ফুল এতিয়া এপ্ৰিল ফুল হৈ গৈছে। মানে যিমান মিছা কথা কয় সিমান কয়। জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈছে, মাটি বাংলাদেশক দিলে। ভেটি কা আইনখন জাপি দি আমাৰ ভেটি বাংলাদেশক দিবলৈ ওলাইছে। মাটি আৰু ভেটিত গ'ল যেতিয়া, জাতি আৰু ক'ত থাকিব? দুৰ্নীতিমুক্ত অসম হ'ব বুলি কৈছিলে। আমাৰ সোণোৱাল চাহাবৰ দিনত SI কেলেংকাৰী হ'ল, PNRD কেলেংকাৰী হ'ল, বন বিভাগৰ কেলেংকাৰী হ'ল, জনসংযোগৰ কেলেংকাৰী হ'ল। মই এই কয়লা চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট, গৰুৰ চিণ্ডিকেট, মহৰ চিণ্ডিকেট, পাণৰ চিণ্ডিকেট, কণীৰ চিণ্ডিকেট, শিলৰ চিণ্ডিকেট, বালি চিণ্ডিকেট এইবোৰ কথা নকয়। গতিকে দুৰ্নীতিমুক্ত অসম নহ'ল, বানমুক্ত অসম হ'ব বুলি কৈছো। হ'ল নেকি? বানপানী নাইকিয়া হ'ল নেকি অসমত? বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি কৈছিল, হ'ল নেকি? 6টা জনগোষ্ঠীৰ জনজাতিকৰণ দিম বুলি কৈছিলে, হ'ল নেকি? তাৰমানে সেইকাৰণে পদুম ফুল হৈ থকা নাই, এপ্ৰিল ফুল বনি গৈছে। গতিকে ৰাইজ, আমি এবাৰ কিন্তু সিদ্ধান্তটো লওঁতে আমি সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল'ব লাগিব। গতিকে ৰাইজক মই আহ্বান জনাইছো যাতে আপোনালোকে সকলোৱে এই কথা বতৰাবোৰ মনত ৰাখে। কাৰণ এতিয়া প্ৰলোভন দিবলৈ, টকা দিবলৈ আপোনালোকৰ ওচৰলৈ আহিবই বিজেপি মানুহ। এতিয়া ঘূৰা মেলা কৰিছে, আনকি MLA শুনিছো বোলে বুঠে গৈছে। এতিয়া বুঠে যাওঁতে ৰাইজে প্ৰথমে সুধিব লাগে যে 440 টকাৰ চিলিণ্ডাৰ কিয় 1150 হ'ল? আমাৰ বাগান অঞ্চলত 351 টকা দিন মজুৰি দিম বুলি কৈছিল, কিয় নাই দিয়া? বাগানবোৰত প্ৰতিখন হস্পিটেলত ডক্টৰ দিম বুলি কৈছিলে, কিয় হস্পিটেলত ডক্টৰ নাই? কম্পাউণ্ডাৰে চলাই থাকে, সুধিব লাগে। আৰু ইয়াত চাহ বাগিচাৰ বহুত মানুহ আছে। আমি আমাৰ বিৰোধী ঐক্য মঞ্চ, কংগ্ৰেছ, জাতীয় পৰিষদ, ৰাইজৰ দল, আমাৰ চৰকাৰ হ'লে আমি এটা বিশেষ প্ৰতিশ্ৰুতি দিছো। আমাৰ যিসকল মহিলাই কলম দিয়ে নাই, 12 নল কলম দিব লাগে। চাহ বাগিচা কলম দিয়ে নহয়, কলম দিয়াটো বৰ ভাল কাম নহয়। মহিলাসকলৰ সকলো গাত, তেওঁলোকৰ শৰীৰত বেয়াকে প্ৰভাৱ পৰে, তেওঁলোকৰ ভৱিষ্যতৰ সন্তান সন্ততিৰ ওপৰতো প্ৰভাৱ পৰে। সেইকাৰণে আমি বেলেগ প্ৰতিশ্ৰুতি দিয়াৰ উপৰি এইটো কৈছো যে আমাৰ চৰকাৰ আহিলে চাহ বাগিচাৰ মহিলাসকলে কলম কৰা কাম বন্ধ কৰিম, এইটো বেন কৰিম। গতিকে আৰু ইণ্ডিয়াৰ যিবোৰ এলায়েন্সে তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছে, 1 লাখৰ গেৰাণ্টি মানে আমি হিতাধিকাৰী আঁচনিটো আমি কেতিয়াও খুব ভাল বুলি নকওঁ, কিন্তু জনকল্যাণটো আমি চৰকাৰ এখনৰ দায়িত্ব আছে যে দিব লাগিব, আঁচনিৰ ধন দিব লাগিব। কিন্তু দিছে কমকে দিছে। আমি কৈছো যে আমি দিম, দিয়াৰ উপৰিও কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰে কেনেকৈ তেওঁলোকে আত্মসংস্থাপন পায়, চাকৰি নাপালেও উপাৰ্জন কৰাৰ বাট কেনেকৈ মুকলি কৰিব পাৰো, তাৰ কাৰণেও আমি পৰিকল্পনা প্ৰস্তুত কৰিছো। পৰিকল্পনা এনেকুৱা যে আমি আগতে কিছুমান ধাৰণা দিছিলো, ইউনিভাৰ্চেল বেচিক ইনকম বুলি কয়। তাৰমানে ছাত্ৰ ছাত্ৰীসকল যেতিয়া শিক্ষা দীক্ষা সাং কৰি ঘৰত এনেই বহি থাকে, যেতিয়ালৈকে চাকৰি নাপায় বা যেতিয়ালৈকে তেওঁলোকে কাম কাজ কৰি টকা পইচা অৰ্জন কৰিব নোৱাৰে, তেতিয়ালৈকে আমি এটা ভাত্তা দি থকা, মানে তেওঁলোকক ষ্টাইপেণ্ড দি থকা কথা কৈছো। ষ্টাইপেণ্ড দি ঘৰত বহি হাত সাৱটি বহি থাকি এইটো তেওঁলোকে যিটো ষ্টাইপেণ্ড ভাত্তা পাব লাগে নাপায়। তেওঁলোকে প্ৰশিক্ষণ ল'ব লাগিব, কোনোবাই খেতি বাতি কৰাৰ প্ৰশিক্ষণ, কোনোবাই উদ্যোগ বনোৱাৰ প্ৰশিক্ষণ, যাতে ভাত্তা শেষ হোৱাৰ লগে লগে যেতিয়া উদ্যোগ এটা বনাব, ইণ্ডাষ্ট্ৰি এটা খুলিব, যেতিয়া ফাৰ্মিং কৰিব, মানে ভাল ফাৰ্মিং মানে এনেকুৱা নহয় অকল মানে খেতি, আজিকালি বিভিন্ন ধৰণৰ খেতি ফাৰ্মিং কৰে, বিভিন্ন জন্তু, আমাৰ বিভিন্ন মাংস উৎপাদনৰ বিভিন্ন মানে জন্তু পোহে, এই যিবোৰ কথা, এইবোৰ ফাৰ্ম, তাৰ উপৰিও বিভিন্ন ধৰণৰ বেলেগ উদ্যোগ, এইবোৰ যিদিনাখন আৰম্ভ কৰিব সেইদিনাখনৰ পৰাই তেওঁৰ ভাত্তা বন্ধ হ'ব। তেওঁ কাম কৰা আৰম্ভ কৰিব, তেওঁ উৎপাদন কৰিব আৰু তেওঁ টকা পইচা আহৰণ কৰি এতিয়া আৰু চৰকাৰৰ ওচৰত হাত পাতি ভিক্ষাৰ টোপোলা পাতি তেওঁলোকে হাত পাতিব নালাগে। ল'ৰাই উপাৰ্জন কৰিব, মাক দেউতাকক ধুনীয়াকে খুৱাব বোৱাব, সহায় কৰিব, নিজৰ ভাই ভতিজাকক পঢ়াব। আমি সেইকাৰণে কৈছো যে আমাৰ চৰকাৰ হলে আমি কল্যাণকামী চৰকাৰ হিচাপে আমাৰ আঁচনিৰ ধন দিমেই, কিন্তু তাৰ লগে লগে আমাৰ ল'ৰা ছোৱালীবোৰ যাতে আত্মনিৰ্ভৰশীল হয়, যাতে ল'ৰাটোৱে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে, নিজৰ পিতৃ মাতৃও যাতে নিজৰ ল'ৰাক লৈ গৌৰৱ কৰিব পাৰে যে মই চৰকাৰৰ ওচৰত হাত পাতি থকা নাই 1250 টকাৰ কাৰণে, মোৰ ল'ৰাই উৎপাদন কৰিছে, পইচা উপাৰ্জন কৰিছে আৰু মোকো ভালকে খুৱাইছে বোৱাইছে, ঘৰ বান্ধিছে আৰু মোৰ ভাই ভতিজাকো পঢ়াইছে আৰু তেওঁলোকক কৈছে যে বোপাইহঁত পঢ়া শুনা কৰিব লাগিব, পৃথিৱীৰ মানুহৰ লগত প্ৰতিযোগিতাত ফেৰ মাৰিব পাৰিব লাগিব, অকল অসমতে সোমাই থাকিলে নহব, সমগ্ৰ পৃথিৱীলৈ গৈ নিজৰ জ্ঞান বুদ্ধি প্ৰজ্ঞাৰে অসমীয়া সমাজ আৰু জাতিটোক আগবঢ়াই লৈ যাব লাগিব।
তেনেকুৱা এটা পৰ্যায়লৈ আমি আমাৰ দলে বা আমাৰ বিৰোধী ঐক্য মঞ্চে আমি পৰিকল্পনা কৰিছো আৰু চৰকাৰ হলে এইবোৰ আমি কাৰ্যকৰী কৰিম। গতিকে ৰাইজ, আপোনালোকৰ কথাবোৰে দিল্লীত ক'বলৈ কোনোবা নহয় কোনোবা মানুহ লাগে, আপোনালোকৰ অধিকাৰ আজৰি আনিবৰ কাৰণে কোনোবা নহয় কোনোবা মানুহ লাগে। আমাৰ এই যে তেলৰ যি আমাৰ অইল ইণ্ডিয়া লিমিটেড আছে, এইবোৰ উদ্যোগ শক্তিশালী কৰিবৰ কাৰণে, নতুন নতুন প্ৰকল্প প্ৰজেক্ট আনিবৰ কাৰণে দিল্লীত আপোনালোকৰ প্ৰতিনিধি লাগে। এই চাহ বাগিচা অঞ্চলৰ মানুহৰ তেওঁলোকৰ দিন মজুৰি বঢ়াবলৈ ক'বৰ কাৰণে মানুহ লাগে। আমাৰ নামো ভাৰত কাৰখানাৰ চতুৰ্থ গোটটো আজৰি আনিবৰ কাৰণে মানুহ লাগে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা দিল্লীত ক'বৰ কাৰণে মানুহ লাগে। আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ যোৱা 10-12 বছৰ ধৰি 4 লেনটো আজিলৈকে সম্পূৰ্ণ হোৱা নাই, এই অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ মানুহ লাগে। চাহ উদ্যোগৰ টি বৰ্ডৰ কাৰ্যালয় অসমত যে নাই, এই কথা ক'বলৈ মানুহ লাগে। আমাৰ চাহ বিক্ৰী কৰিবৰ কাৰণে গুৱাহাটীতে কেৱল টি অকশ্যন চেণ্টাৰ দিছে, ডিব্ৰুগড় লোকসভা আটাইতকৈ বেছি চাহ উৎপাদন কৰে, ডিব্ৰুগড়ত কিয় টি অকশ্যন চেণ্টাৰ নাই, এইটো ক'বলৈ মানুহ লাগে। ৰাইজ, মানুহ লাগে। সেইকাৰণে আপোনালোকক আহ্বান জনাইছো যে আপোনালোকে সকলোৱে যাতে আমাক আশীৰ্বাদ প্ৰদান কৰে, নিজৰ ল'ৰা বুলি ভাবি, নিজৰ ভাই ভতিজা ভাগিন যি বুলিয়ে ভাবে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু আমাৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী আছে, সেইগৰাকী প্ৰাৰ্থীক আপোনালোকে আগতে জাতিটো কৰা অন্যায়ৰ উত্তৰ দিব লাগিব। তেওঁ ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ হিচাপে আছে আৰু তেওঁৰ কাৰ্যকাল 3টা বছৰ আছে। 3টা বছৰ কাৰ্যকাল থকাৰ পাছতো আমাৰ লগত ৰাজনৈতিকভাৱে যুঁজ কৰিবলৈ এইকাৰণে আহিছে যাতে তেওঁলোকে ভাবে যে আমি যে সমাজৰ কথা কৈ থাকো, মানুহৰ কথা কৈ থাকো, অন্যায় যে সহ্য কৰিব নোৱাৰো, অনীতি যেতিয়া দেখো তাৰ বিৰুদ্ধে যে মাত মাতো, এনেকুৱা ধৰণৰ কথা কোৱা মানুহ, সংগ্ৰাম কৰা মানুহ যেনেকৈ অখিল গগৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া তেওঁলোকে কৈ থাকে, তেনেকৈ এবাৰ লুৰিণজ্যোতি গগৈৰ কণ্ঠটোক যাতে তেওঁলোকে নাইকিয়া কৰি দিব পাৰে, তাৰ কাৰণে তেওঁ ইয়ালৈ আহিছে। গতিকে আপোনালোকৰ ওপৰতে শক্তি, গণতন্ত্ৰত ৰাইজেই ৰজা, তেওঁলোকৰ যিমান ধনবিত আছে, টকা পইচা যিমান আছে, আমাৰ নাই। আমাৰ শক্তিটো হ'ল আপোনালোক। আৰু সেইকাৰণে যুঁজখন সৰ্বানন্দ সোণোৱালৰ লগত লুৰিণজ্যোতি গগৈ যুঁজ বুলি কোৱা নাই, এই যুঁজখন আপোনালোকৰ যুঁজ। এই নিৰ্বাচনত জয়লাভ যদি হয়, আমাৰ খাটি খোৱা সংগ্ৰামী মানুহৰ জয় হ'ব, আপোনালোকৰ জয় হ'ব। আপোনালোকক কৰা যি অন্যায়, এই অন্যায়ৰ উত্তৰ আপোনালোকে ইভিএমৰ মেচিনত আপোনালোকে দিব। সেইকাৰণে মই আপোনালোকক সকলোকে শ্ৰদ্ধা জনাইছো। কেৱল মাত্ৰ আমাৰ চিম্বলটো আপোনালোকে মনত ৰাখিব, আমাৰ জাহাজৰ চিম্বল। কাৰণ বাগান অঞ্চলত সাধাৰণতে হাতত ভোট দিয়াৰ আপোনালোকৰ অভিজ্ঞতা বেছি। গতিকে যিহেতু এবাৰ আমি একেলগে মিলি খেলিছো, এতিয়া কমিছে বুলি কৈছে, কিন্তু তথাপিও যিহেতু নতুন চিম্বল যোৱাবাৰ খেলিছিলো যদিও বহু মানুহৰ মাজত পৰিচয় নহল, কাৰণ 99 দিনত নিৰ্বাচন খেলিছো। গতিকে এইবাৰ আপোনালোকে আমাৰ চিম্বলটো মানুহৰ মাজলৈ লৈ যাব লাগিব। আৰু আপোনালোকেতো দিবই, আপোনালোক যিসকল আহিছে ইয়াত 200-300 গৰাকী মানুহ, আপোনালোকৰ 200-300 পৰিয়ালেও দিব, এইটো মই ঠিক ধৰি লৈছো। কিন্তু অকল নিজৰ পৰিয়ালটোৱে নহয়, গোটেই বংশৰ মানুহে দিব লাগিব, মিতিৰৰ মানুহে দিব লাগিব, জীয়ৰী মিতিৰৰ মানুহে দিব লাগিব। গতিকে সকলোকে আপোনালোকে ক'ব লাগিব। আৰু আপোনালোকে ঘৰলৈ গৈ ক'ব নোৱাৰিলেও আপোনালোকে ভগৱানে এইটো বৰ ডাঙৰ অস্ত্ৰ এটা দিছে, ভগৱান নহয় বিজ্ঞানীসকলে দিছে, এইটো ব্ৰহ্মাস্ত্ৰত ব্যৱহাৰ কৰি আমাৰ মানুহক আমালৈ আকৰ্ষণ কৰিব লাগিব। যিসকল তেওঁলোকৰ লগত আছে তেওঁলোককো ধাৰাসাৰী কৰিব লাগিব, বুজাব লাগিব যে জাতিটো থাকিলেহে তোমালোক থাকিবা, টকা পইচা ঘটি তেওঁলোকৰ লগত থাকি লাভ নাই, জাতিটো ৰাখিব লাগিব। প্ৰথম জাতীয় দায়িত্বটো পালন কৰক। সেইকাৰণে তেওঁলোককো বুজাব। 100% নুবুজিব, 50%টো আমালৈ আহিব। গতিকে বুজোৱাৰ কামটো আপোনালোকে ফোনত কৰিব। আৰু কৈছো যে এবাৰ আপোনালোকে দেখুৱাই দিয়ক আপোনালোকৰ শক্তি কিমান। আৰু আহ্বান জনাইছো যে আপোনালোকে, আমাৰ দলৰ সংগঠনৰ মানুহ আছে, ৰাতুল গগৈ ডাঙৰীয়াও আছে, আমি সকলো আছো, কিন্তু মূল কথাটো হ'ল আপোনালোকৰ শক্তিটোৰ ওপৰতে বহুত নিৰ্ভৰ কৰিব। গোটেই গাঁৱৰ বাগানৰ ৰাইজ ওলাই যদি মানুহৰ ওচৰলৈ যায়, শ মানুহ চব ঘৰে ঘৰে গৈ যদি ঘৰে ঘৰে কয় যে নহয় আহক এইবাৰ এই ধৰণে ভোট দিব লাগিব, আমুকক ভোট দিব লাগিব, এই পৰিৱেশ যদি আৰম্ভ হৈ যায় এই পঞ্চায়তৰ, এই অঞ্চলৰ, এই বৃহত্তৰ এই লাহোৱাল অঞ্চলৰ গোটেই অঞ্চলসমূহত ঘোঁৰামৰাকে ধৰি চিৰিঙোলা সকলো অঞ্চলত, তেতিয়া দেখিব যে পৰিৱেশ বেলেগ হৈ গৈছে। এই কাম আৰম্ভ কৰিছে। যোৱাকালি আমি লাইপুৰী পঞ্চায়তত আৰম্ভ হোৱা দেখিলো, গাঁও ঘৰে ঘৰে গৈছে। গতিকে মই সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো। সকলোৱে যাতে এনেকৈ ঘৰে ঘৰে গৈ মানুহৰ সকলোকে আহ্বান জনায়, সকলোকে কয় যাতে এবাৰ আপোনালোকে জাতিটোক কৰা অন্যায় কৰা যিসকল ব্যক্তি, অসমত সাম্প্ৰদায়িকতাৰ ঘৃণা, সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰা যিসকল ব্যক্তি, তেওঁলোকৰ বিৰুদ্ধে ভোট দিব লাগিব, জাহাজৰ চিনত ভোট দিব লাগিব, এই বুলি সকলোকে যদি আহ্বান কৰে, সকলো ওচৰলৈ যায়, মই ভাবো যে এইবাৰ ৰাইজে আমাক ভোট দিব। ভোট দিবলৈ ৰাইজ ৰৈ আছে। কেৱল মাত্ৰ আপোনালোকে গৈ দুৱাৰত টুকুৰ মাৰিব লাগিব, নক কৰিব লাগিব, ৰাইজ ওলাই আহিব। গতিকে সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাই, সেৱা জনাই আপোনালোকৰ সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰি আৰু আপোনালোকৰ সকলোৰে বহুমূলীয়া ভোটটো যাতে দি বিপুল বিপদধানত যাতে মোক জয়লাভ কৰোৱাই পঠুৱাই, আৰু দিল্লীলৈ গৈ যাতে আপোনালোকৰ মনৰ কথাবোৰ ক'ব পাৰো, যুঁজিব পাৰো, আৰু যাতে এই বিধানসভা সমষ্টি, চাবুৱা লাহোৱাল বিধানসভা সমষ্টি, এইখন পঞ্চায়তত যাতে বহু বিপদধানত যাতে মোক জয়লাভ কৰোৱাই পঠুৱাই, তাৰ কাৰণে সকলোকে আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।